প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ পুনৰ আৱেগিক মন্তব্য মাধৱ বৰাৰ। আচলতে প্ৰগ্ৰেম কৰিবলৈ মোৰ মন নোযোৱা হৈছে। যাক লৈ সপোন ভাবিছিলোঁ তেওঁৱেই নোহোৱা হৈ গ'ল। এইকণ সন্মানো মোক জুবিন দাই দি গৈছে। মাধৱৰ আৱেগ ভৰা মন্তব্যত অনুৰাগীৰ জয় জুবিন দা ধ্বনি। মই কিন্তু জুবিন গাৰ্গ হ'বলৈ বিচৰা নাই। মই চেষ্টাহে কৰিছোঁ দাদাৰ ভইচটো উলিয়াবলৈ। মানুহে ভাল পায়, মাতে মোক। আপোনালোকৰ মৰমৰ বাবেই মই এইখন মঞ্চ পাইছোঁ। জুবিনৰ মিমিক্ৰি কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰা মাধৱ বৰাই কৈ গ'ল, মই তাৰে কৰিম, মানুহৰ কাৰণে কাম কৰিব লাগিব। দাদাই যেনেকৈ অসমৰ বাবে মানুহৰ বাবে কাম কৰি গৈছিল। আমি কিন্তু সকলোৰে একতা হ'ব লাগিব, অসমৰ কাৰণে কাম কৰিব লাগিব। যেনে জুবিন দাই যে তথ্যক সহায় কৰে। জুবিন দাৰ মিমিক্ৰি কৰোঁ, কিন্তু এদিন হ'লেও দাদাৰ গান গাবলৈ চেষ্টা কৰিম। এই কথা ক'লে জুনিয়ৰ জুবিন খ্যাত মাধৱ বৰাই। কিন্তু মোৰ লগত চবেই লাগি আছে জুবিনদা হ'ব গৈছে, জুবিনদা হ'ব গৈছে। মই জুবিনদাৰ ড্ৰেছ কিনি ভাল পাওঁ, দাদা মই ভাল পাওঁ। সেইটো কাৰণে আজি মই এইখিনি কৰিব পাৰিছোঁ। মই মোক গান মানে মই গান নাজানো, মানে নেগাওঁ যে সেইটো কাৰণে মোক বেয়া লাগে নহয়। কিন্তু মই ট্ৰাই কৰি আছোঁ। আপোনালোকৰ মাজত মই এদিন গান গাম, সেইটো মই কথা নাই। এইটো মই গান আজি মই সকলো